Hostel Life Part 3. তুমি আকৌ তই কেলে গৈছিলি নিৰ্দিষ্ট আছনে মইতো কৈছিলো নাযাবলৈ তাই গ'লে যাব নগ'লে নাই তই মই ক্লাছ কৰিবলৈ যাওঁ কেলৈ মাৰিব লাগিছ তই জানো দেখোন তাইৰ গাত ভূত লাগি আছে তই মই যাওঁ ক্লাছ কৰোঁগৈ অলপ কেলৈ কৈছা নিৰ্দিষ্ট তাইক তাই মই কি হ'লে কেলা কি হ'ল কৃষ্টিনা তোমাক কোনে মাৰিলে ভূতনি এই নিৰ্দিষ্ট ভূতনি না তুমি কেলে মাৰিলা তাইক আৰু এটা কাহিনী শুন আকৌ এই চৰখনৰ ওপৰত এজনী আত্মা আছিলে আগতে চবেই এটা বন্ধ কম মানে এটা বন্ধ হেৰি আছে এটা বন্ধ কামৰা আছে এইটোত যদি আমি সোমাই লৈ যাওঁ তাই গা পৰা ভূতটো আঁতৰিব পাৰে আমি সেইটো কৰিব লাগিব তেন্তে সেই ওপৰৰ ৰুমটোলৈ আমি তাইক লৈ যাব লাগিব বৈ ৰ তাই আহিলক ব'লা আমি ওপৰলৈ যাওঁ নিতিষ্ণা আমি তোমাক একো বেয়া নকৰোঁ আমি এনেও ওপৰত যাম ব'লা আমি অলপ খেলোঁগৈ ঐ নিবৃত্তি তই হাতখন ধুই লৈ জল্দি ধুই আছোঁ ৰ গৈ আছোঁ মই কোন হয় বে सियाहत सोचती है যাব নোৱাৰো তই যোনফালেকে যাওঁ মই সেইফালেকে যাম তোক মুক্তি দি আমি ভাল কৰি দিম নিবেদি এক আমি কেৰাচিন ঢালি জ্বলাই দিওঁ হয় ব'লা যোৱা মই তোমাক মুক্তি দিম ঐ কেৰাচিন তেল আনিলি নেকি তই ঢাল পুৰা কাহিনী ঢাল দিয়া এইবিলাক কি হৈছিলে হ'ব এইটো আমাৰ পাৰ্ট 3 নিতিষ্ণা আমি তোমাৰ ফ্ৰেণ্ডছ আমি একেলগে থাকিম ব'লা নিতিষ্ণা এইপিনে আহচোন মাই বেষ্ট ফ্ৰেণ্ড এতিয়া আমি 3 জনী সদায় একেলগে থাকিম আহা আমি 3 জনী থাকিম এতিয়া হোষ্টেলত বাই এইখিনি মোক কোনে এইখিনি একো নাই এই কাহিনীটো বাদ দিয়া আৰু তুমি বাই বাই গাইজ থেংক ইউ গাইজ হেভ এ নাইস